অসমৰ মানুহখিনিৰ কি হ'ব, আমাৰ অঞ্চলটোৰ কি হ'ব, আমাৰ বিভিন্ন জাতি ধৰ্ম উপজাতি বৰ্ণ সম্প্ৰদায়ৰ মাজত আমি যিটো মিলা মিছা ভাতৃত্ববোধ সম্প্ৰীতি আমাৰ যিটো বিভিন্ন প্ৰকাৰে আমি সকলোৰে লগত সহবাস কৰিব পৰা অমিল মিল যিটো আমাৰ পৰিস্থিতি, এইটো আমাৰ ৰাজ্যখনৰ আমাৰ মানুহখিনিৰ এটা ডাঙৰ স্বাৰ্থ। আৰু আমাৰ পিছৰ যিটো প্ৰজন্ম আমাৰ ল'ৰা ছোৱালী যিবিলাকে কলেজত ইউনিভাৰ্চিটিত ইঞ্জিনিয়াৰিঙত মেডিকেলত পঢ়ি আছে ITIত পঢ়ি আছে, তাহাঁতৰ ভৱিষ্যতটো কি হ'ব, এই কথাবিলাক আমি ৰাজনৈতিক দলৰ মঞ্চবিলাকত আলোচনা কৰিব লাগিব। কংগ্ৰেছ দল এটা এনেকুৱা পাৰ্টি যি তাহানিখনৰ পৰা কেৱল জাতিৰ স্বাৰ্থত দেশৰ স্বাৰ্থত মানুহৰ স্বাৰ্থত আমাৰ ল'ৰা ছোৱালীবিলাকৰ স্বাৰ্থত কাম কৰি আহিছে। আৰু এতিয়া যিসকলক আমি শাসনভাৰ দিছোঁ তেওঁলোকৰ মেইন কামটো কি, বিজেপিৰ এতিয়া আচল কামটো হৈছে হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰি আমাৰ মাজত ঘৃণা আৰু বিভাজন সৃষ্টি কৰি আমাক ভাগ ভাগ কৰি তেওঁলোকে শাসনত বৰ্তি থাকিব বিচাৰে। ক'ৰবাত গৈ হিন্দু মিয়া অসমীয়া ক'ব, ক'ৰবাত গৈ মিচিং অনামিচিং ক'ব, নেপালী অনা নেপালী, দেউৰী অনা দেউৰী, বড়ো অনা বড়ো, কাৰ্বি অনা কাৰ্বি, এনেকে আমাক বেলেগ বেলেগ নাম দি পেলাই আমাৰ সমাজখন তেওঁলোকে ভাগ কৰিব বিচাৰে। আজি আমাৰ সমাজৰ যিবিলাক আচল সমস্যাবিলাক কেতিয়াবা বিজেপিৰ মিটিঙত আলোচনা হোৱা দেখিছেনে? যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল গেছ চিলিণ্ডাৰৰ দাম গগন বৰাই কৈছে 420 টকা আছিল। মনমোহন সিং ডাঙৰীয়াই যেতিয়া আৰু 20 টকা বঢ়াই দিলে তেতিয়া স্মৃতি ইৰাণী বিজেপিৰ ডাঙৰ ডাঙৰ নেতাবিলাকে চিলিণ্ডাৰ মূৰত লৈ পেলাই প্ৰতিবাদ কৰিছিলে। 420 টকাৰ চিলিণ্ডাৰ যেতিয়া 440 টকা হৈছিলে তেতিয়া বিজেপি নেতাবিলাকে প্ৰতিবাদ কৰিছিলে। আৰু এতিয়া চিলিণ্ডাৰৰ দাম কিমান হ'ল? এতিয়া ক'ৰবাত চিলিণ্ডাৰৰ দাম 1000তকৈ বেছি হ'ল। কেতিয়াবা বিজেপিয়ে প্ৰতিবাদ কৰা দেখিছেনে? এতিয়া তেওঁলোকে প্ৰতিবাদ নকৰে, কাৰণ এতিয়া তেওঁলোকৰ মানুহখিনি ভালকে চলি আছে। বিজেপি নেতাকেইজনৰ চলিবলৈ দিগদাৰ নাই, তেওঁলোকৰ ঘৰত কিছুমান সুবিধা পাই আছে। কিন্তু আমাৰ দুখীয়া নিচলা সাধাৰণ খাটি খোৱা খেতিয়ক সৰু সুৰা দোকানী বেপাৰী তেওঁলোকৰ যিটো ঘৰুৱা অৱস্থা তেওঁলোকক লৈ বিজেপিয়ে চিন্তা নকৰে। কোনোবা দুগৰাকী এগৰাকী গাঁৱৰ মহিলাই অৰুণোদয় পাইছে, সেইটোকে মুখ্যমন্ত্ৰীয়ে চাৰিওফালে জহাই ফুৰে যে 1250 টকা অৰুণোদয় দিছো নহয়। ৰাইজসকল 1250 টকাত ঘৰ চলিবনে? 1250 টকাত আজিকালি কোনোবা এটা পৰিয়াল চলিব পাৰিবনে? ইলেক্ট্ৰিচিটি বিল আমাৰ দিনত যি ঘৰ মানুহৰ বিল 500 টকা আহে, এতিয়া সেই ঘৰ মানুহৰ লাইটৰ বিল 1500 টকা 2000 টকা আহে। দুখীয়া মানুহে এটা দৰৱ খাব নোৱাৰে। প্ৰত্যেকটো পৰিয়ালত বয়োজ্যেষ্ঠ মানুহক কিবা নহয় কিবা এটা দৰৱ লাগে। যোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত প্ৰত্যেকটো দৰৱৰ দাম 3 গুণ বঢ়াই দিলে। দৰৱৰ চকুত দিয়া পানী বয়সস্থ মানুহবিলাকৰ চকুত চবকা পৰে বুলি কয়। মই কালি চিলনীবাৰী বাগানলৈ গৈছিলো, দুগৰাকী আইতাই চকু মোহাৰি আছে। মই ক'লো পানীটো কিয় নিকিনে? ক'লে আগতকে 3 গুণ দাম বঢ়াই দিলে, কেনেকে কিনিম? বাগানৰ শ্ৰমিকে দিনটো কাম কৰি মজুৰি পায় 250 টকা, তে চকুত দিয়া পানী বটলটো 150 টকা দি কেনেকে কিনিব? আজি গেছ চিলিণ্ডাৰ বিজেপিয়ে মাজতে এখন আঁচনি উলিয়াইছিলে, কি নাম? উজ্জ্বলা। ক'লে গেছ ফ্ৰী বুলি কৈ পেলাই ভোট লৈ ল'লে। আমাৰ নৱহঁতৰ দুজনী বৰ ফূৰ্তিত গেছ চিলিণ্ডাৰটো আনিলে। এতিয়া 1200 টকাৰ গেছৰ দাম হৈ গ'ল, উজ্জ্বলা নজ্বলা হৈ গ'ল। উজ্জ্বলা এতিয়া নজ্বলা হ'ল। এতিয়া উজ্জ্বলা ক'তো নজ্বলে, চিলিণ্ডাৰ বলিয়াই থৈ তাত ধানৰ খৰাহি থৈ দিছে। মই গাঁৱত গৈ দেখিছোঁ। এতিয়া গাঁৱত বহুত মানুহে বিজেপিয়ে দিয়া উজ্জ্বলা চিলিণ্ডাৰ এনেকে উভতাই থয়,
তাৰ চাউলৰ খৰাহী ধানৰ খৰাহী ওপৰত থৈ দিয়ে আৰু মই সুধিছো এইটো কি বোলে উজ্জ্বলা বোলে কেলে এনেকে থৈছে বোলে নজ্বলে চব চিলিণ্ডাৰ ভৰাম ক'বা কাৰণ দিয়ে 1250 সেইকাৰণে আমি কংগ্ৰেছ দলে সিদ্ধান্ত লৈছো আমাৰ আপোনালোকে খবৰ ল'ব এই সাংবাদিক বন্ধুসকল আছে আমাৰ কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ আমাৰ তেলেংগানাত কংগ্ৰেছ চৰকাৰ আমাৰ কংগ্ৰেছ চৰকাৰ য'ত য'ত হৈছে আমি 1250 টকীয়া অৰুণোদয় নহয় আমি 2500 টকীয়া নলক্ষীমী দি আছো আমি নলক্ষীমী দিছো আৰু আজি মই কংগ্ৰেছ দলৰ সভাপতি হিচাপে কৈ থৈ গৈছো আমি সিদ্ধান্ত লৈছো আৰু বেছি দিন নাই বিজেপি হিমন্ত বিশ্ব শৰ্মাৰ তাৰিখ এতিয়া দিনক দিনে কমি আহিছে এতিয়া 25 চনৰ আজি ফেব্ৰুৱাৰী মাহ 26 চনৰ মে মাহৰ 10 তাৰিখে এই বিজেপি চৰকাৰৰ কাৰ্যকাল উকলিব দিছপুৰত যেতিয়া কংগ্ৰেছ চৰকাৰ হ'ব আপোনালোকৰ পদূলি মুখত আমি 500 টকা চিলিণ্ডাৰ দিবৰ কাৰণে সিদ্ধান্ত লৈছো আৰু এই কথা মই অকল কৰোণাবাৰী ব্লকত আহি পেলাই কোৱা নাই এই কথা মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যলৈকে গৈছো মই প্ৰত্যেকগৰাকী ব্যক্তিৰ আগত এই কথা কৈছো এইটো মোৰ ব্যক্তিগত কথা নহয় এইটো আমাৰ কংগ্ৰেছ দলৰ সিদ্ধান্ত যে আমি নতুন প্ৰজন্মৰ সংস্থাপনৰ কাৰণেও কাম কৰিব লাগিব আমাৰ দুখীয়া পৰিয়ালবিলাকক আৰ্থিকভাৱে অলপ সকাহ দিবলৈও কাম কৰিব লাগিব এটা বৃদ্ধ পেঞ্চন 60 বছৰ নোহোৱা মানুহ ক'ৰবাত বৃদ্ধ পেঞ্চন পায় 80 বছৰ হোৱা মানুহ বৃদ্ধ পেঞ্চন নাপায় হয় নে নহয় আপোনালোকে গাঁৱত চাব এতিয়া বিজেপিৰ নেতাই যদি ভাল পায় তেওঁ যদি বয়স 55 তেওঁ বৃদ্ধ পেঞ্চনৰ নাম সোমাই যাব আৰু বিজেপিৰ নেতাই যদি বেয়া পায় আপোনাৰ 80 নালাগে 85 হলেও আপুনি বৃদ্ধ পেঞ্চন নাপায় এই যিটো স্বজন তোষণ বিজেপিৰ নীতি এইটো কংগ্ৰেছৰ দিনত নাছিল আমি আহি থকা সময়ত এই নীতিটোৰ বিৰুদ্ধে আমি সকলো ৰাইজে একত্ৰিত হৈ পেলাই সংগ্ৰাম কৰিব লাগিব আজি আমাৰ আচল সমস্যাবিলাক বিজেপি আমাৰ যে ৰাইজে বিজেপিক ভোট দিছিল আমি বেয়া নাপাওঁ বিৰোধ দিওঁতে আমি চৰকাৰ নাথাকিলে আমি বেয়া নাপাওঁ আমিও ভাল পালোহেঁতেন বিজেপিয়ে যদি যিবিলাক কথা কৈ পেলাই ভোট লৈছে সেই কামবিলাক কৰিলেহেঁতেন প্ৰথমবাৰটো ক'লে 15 লাখকে পাছবুকত ভৰাই দিম বহুত আমাৰ নৱহঁতে মাজে মাজে বেংকত গৈ পাছবুক চেক কৰিছিল 15 লাখ সোমালে নেকি পাছত লাহে লাহে গম পালে যে এইটো মিছা এইটো নোসোমায় তাৰ পাছত আহিলে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা